গুড মৰ্ণিং গাইজ, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালেই আছে আৰু বৰ্তমান ময়ো বহুত বেছি ভালেই আছোঁ। গাইজ, আজি মই আহিছোঁ চান্দমাৰী শিৱ মন্দিৰত, কাৰণ আজি হৈছে বাৰ জন্মদিন। গতিকে বাৰ নতুন বছৰটো যাতে শুভ হওক, উন্নতি হওক, সেই আশাৰে প্ৰথমে চাকি জ্বলাবৰ কাৰণে আহিছে শিৱ মন্দিৰত। কিন্তু শিৱ বাবাৰ ওচৰত চাকি দিয়াৰ আগতে আমি গণেশ মন্দিৰত পূজা কৰিব লাগিব। সেইকাৰণে আমি সেইটো পূজা কৰি লৈছোঁ। ইয়াতে মূৰ ধুৱাই উঠি আমি শিৱ মন্দিৰত চাকি বন্তি জ্বলাই পানী ঢালিছিলোঁ। তাৰপিছত আমি গৈছিলোঁ চান্দমাৰীৰে ওচৰৰ কালী মন্দিৰত। এতিয়া আমি ঘৰ পালোহি। ঘৰতো এখন শৰাই দিয়া হৈছে ইয়াত ধূপ ধূনাৰে, আৰু এতিয়া ইয়াতে আমাৰ দিনৰ সাজ খাবৰ কাৰণে আমি বহিছোঁ। মাছ, চালাড তেনেকুৱা আছিলে। আৰু ইয়াতে ৰাতি সন্ধিয়াৰ কাৰণে আটা পুৰি বনাবৰ কাৰণে ময়দা মাৰিব লৈছে, আৰু লগতে মায়ে বনাইছে ক্ষীৰ আৰু এইটো হৈছে ভেনিলা ক্ৰীম। এই ক্ৰীমটো কেকৰ কাৰণে হয়। আৰু ইয়াতে মটৰ বইল কৰিবলৈ দিছে, যিহেতু ঘুগুনিও থাকিব। আৰু মায়ে ইফালে ক্ষীৰখিনি বনাই আছে। ক্ষীৰ বনাওঁতে বহুত সময় লাগে, ঠিক তেনেকৈ কেকটো বনাওঁতেও বহুত সময় লাগে। আৰু বৌ এতিয়া কেকটো স্পঞ্জটো যিহেতু যোৱাকালিতে বনাই থৈ দিছিলে, সেইখিনিতো মই গম নাপালোঁ কেনেকৈ বনালে। কিন্তু এতিয়া কেকৰ স্পঞ্জটো 3 তৰপকৈ কাটি তাৰে মাজত ফিলিং কৰি আছে আইচিঙেৰে। আইচিঙত ইয়াতে ভেনিলা ক্ৰীমেৰে ফিলিং কৰি আছে, আৰু স্পঞ্জৰ ওপৰত মৌ পানী দি পেলাই তাৰে ওপৰত ক্ৰীমখিনি লেপি দিছে। মৌ পানী নিদিলে আপোনালোকে চেনি পানীও দিব পাৰে। আৰু আদা নহৰু চেলাই আছে বায়ে মটৰৰ ঘুগুনি বনাবৰ কাৰণে। আৰু কমপ্লিটলি আইচিংখিনি এতিয়া হৈ গৈছে। এতিয়া ইয়াতে অলপ ডিজাইন কৰি আছে। সেই ভেনিলা ক্ৰীমটোতে কালাৰ মিক্স কৰি আইচিং এটা ডিজাইন দি আছে। এনেই চিম্পুলকৈ, যিহেতু গোটেইখিনি আধুনিক সা সৰঞ্জাম নাই। আৰু এতিয়া মই চাদৰ মেখেলাযোৰ পিন্ধি ল'লোঁ, যিহেতু ঘৰলৈ আলহী অতিথিবিলাক আহিব। আলহী অতিথি বেলেগ কোনো নাই, বাচ্ছাবিলাক। আৰু এতিয়া আমি চবে মিলি বেলুন ফুকাম। আৰু এতিয়া মই চাদৰ মেখেলা পিন্ধি আহি ড্ৰয়িং ৰুমত বহিছোঁ, আৰু ইয়াতে লৈ লৈছোঁ বেলুন ফুকাবৰ কাৰণে। যিহেতু বাচ্ছাবোৰ আহিব, অকণমান বেলুন ফুকাই থ'লে ভাল লাগিব, সিহঁতো ভাল পাব। লগতে বাৰ্থডে বুলি ক'লে আৰু বেলুনৰটো বহুত বেছি ইম্পৰ্টেণ্ট আছেই, জানেই আৰু সকলোৱে। সেইকাৰণে মই বেলুন ফুকাব লৈছোঁ। আৰু মই বেলুন ফুকাই বহুত বেছি ভাল পাওঁ, আৰু মই বহুত বেলুন ফুকাই দিবও পাৰোঁ। সেইকাৰণে মই আগতে এইটো কাম কৰিবৰ কাৰণে একদম এক্সাইটেড হৈ আছোঁ আৰু কৰিব লৈছোঁ। যিহেতু গান বাজি আছে, সেইকাৰণে ভইচ অভাৰে কৰি আছোঁ। আগতে ক্লিপবিলাক লৈ থৈছোঁ, ভাবিলোঁ পিছত ভইচ অভাৰ কৰিম। আৰু এতিয়া ইয়াতে বেলুনবিলাক ফুকাই হৈ গ'ল, আৰু বাচ্ছাবোৰ আহি গৈছে। সেইকাৰণে আমি আহি গৈছোঁ আটা পুৰি বনাবৰ কাৰণে। আটাখিনি আগতেই মাৰি থোৱা আছিল, এতিয়া আমি অকল পুৰিখিনি বনালেই হ'ব। আৰু এতিয়া আমি এনেকৈ পুৰিৰ গোল গোল কৰিম। এয়া বায়ে গোল গোল কৰিছে। বেছি হৈছে, আটা কম দিব লাগিব। আৰু ইফালে বিৰিয়ানীৰ চাউল ৰেডি কৰিছে বৌয়ে। এইবিলাক চব বিৰিয়ানী বনাব আজি বৌয়ে, স্পেচিয়েলি আমাক বিৰিয়ানী বনাই খুৱাব। বিৰিয়ানী আৰু এইফালে আমি পুৰিবিলাক বেলি দি আছোঁ। আৰু এইফালে মটৰখিনি বইল হ'ব, আগতে বনাই থৈ দিছিলে, এতিয়া গৰম হ'ব দিছে। আৰু এইটো হৈছে কেকটোৰ ফাইনেল লুক। ইয়াৰ ওপৰত জেমছ কেইটামান ডিজাইনৰ কাৰণে দিছে। পুৰিও ইফালে ভাজি আছে মায়ে।
থাকক সোনকালে সোনকালে কি মানে মোক চিকুত মান দিম তুমি বেছি খাব নোৱাৰো আৰু ইয়াতে চুবুৰীয়া যিখিনি মানুহ মতা হৈছিল সকলোকে খাবলৈ দিয়া হৈছে আৰু চুবুৰীয়াখিনি যোৱাৰ পিছত এতিয়া আমি খাবলৈ বহিছোঁ মটৰৰ ঘুগুনি পুৰি কেক মিঠাই আৰু অকণমান আচাৰ লৈছিলোঁ জলকীয়াৰ আৰু লগতে ক্ষীৰ আৰু এতিয়া বাৰ বাৰ্থডে গিফ্ট আমি চাব আহিছোঁ কি উঠিছে আৰু এইটো দিছে দাদা আৰু বৌ এইটো দিছে মায়ে এইযোৰ চাদৰ মেখেলা মোৰ ভণ্টি এজনী দিছে এটা বিৰাট ধুনীয়া কামত অহা আৰু সজোৱা আৰু এতিয়া ইয়াতে বিৰিয়ানী বনাবৰ কাৰণে ৰেডি কৰি আছে ডাঙৰকৈ কাটি অনা চিকেনৰ টুকুৰাবিলাকৰ মেৰিনেট কৰি থবৰ কাৰণে যোজা কৰি আছে আদা নহৰুবোৰ থেতালি লোৱা হৈছে লগতে ইয়াতে দিয়া হৈছে গৰম মছলা আৰু লগতে ইয়াতে দৈও দি পেলাই ইয়াত অকণমান সময়ৰ কাৰণে মেৰিনেট কৰি থ'ব আৰু বাকী নিমখটো দিবই লাগিব জানেই আৰু মেৰিনেট কৰিলে কেনেকুৱাকৈ কৰে আৰু চিকেনখিনি হাফকৈ ফ্ৰাই কৰি লোৱা হৈছে আৰু এইখিনি চাউল বাসমতি চাউলখিনি বইল কৰি লোৱা হৈছে ইয়াতে পানীত লং ইলাইচি দালচিনি এইবিলাক দি বইল কৰোঁতে দিয়া হৈছিলে আৰু এতিয়া ব্ৰাউন অনিয়ন মানে পিঁয়াজ ফ্ৰাই কৰি লোৱা হৈছে আৰু ইয়াতে ফুড কালাৰখিনিও ৰেডি কৰা হৈছে আৰু ইয়াতে আছে কেটছৰ বিৰিয়ানী মছলা পাউডাৰ আৰু প্ৰেছাৰ কুকাৰটোত সকলোখিনি বস্তু দি গেছৰ ওপৰত আধা ঘণ্টাৰ কাৰণে ইয়াক ষ্টিমত আকৌ দিয়া হৈছিলে আকৌ আধা ঘণ্টামানৰ পিছত ইয়াক উলিয়াই আনি খাবৰ কাৰণে আমি লৈছোঁ আৰু এতিয়া ৰাতি 10টাই বাজিল আৰু এতিয়া আমি বিৰিয়ানী খাবৰ কাৰণে বহিছোঁ আৰু এইটো হৈছে বিৰিয়ানীৰ ফাইনেল লুক আৰু আজিৰ দিনটো এনেকৈ হাই হল্লাৰ মাজেৰে পাৰ হৈ গ'ল যদি আপোনালোকে মোৰ আজিৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক এটা কৰি দিব আৰু মই চেষ্টা কৰোঁ মোৰ ভিডিঅ'ৰ জৰিয়তে যাতে আপোনালোকে অকণমান হাঁহিব পাৰে আৰু সদায় পজিটিভ হৈ থাকিব পাৰে আৰু সদায় মই নতুন নতুন সুন্দৰ ভিডিঅ' লৈ আহি থাকোঁ এই ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব আৰু আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ আজিলৈ আহিছোঁ পুনৰ নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে